চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ ধাৰাবাহিক অভিযান এজনৰ পিছত আন এজনকৈ কুখ্যাত চাইবাৰ অপৰাধী আৰক্ষীৰ জালত এইবাৰ পুনৰ বৰপেটা জিলা হাউলিৰ পৰা আটক কুখ্যাত চাইবাৰ অপৰাধী হাউলিত পোহৰলৈ আহিছে ভয়ংকৰ চাইবাৰ অপৰাধীৰ জাল সহজ উপাৰ্জনৰ লোভ দেখুৱাই ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বেংক একাউণ্টৰ সবিশেষ লৈ উক্ত একাউণ্টৰ সমূহৰ জৰিয়তে লাখে লাখে টকা চাইবাৰ অপৰাধ হাউলিৰ হকুৰ খান নামৰ এটা সন্দেহজনক চাইবাৰ অপৰাধীক ৰাইজে আটক কৰি আৰক্ষীক চম্জাই দিয়াৰ পিছত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য প্ৰাপ্ত অভিযোগ অনুসৰি বাহাৰ আলী নামৰ এজন ক্ষুদ্ৰ ব্যৱসায়ী বেংক একাউণ্ট ব্যৱহাৰ কৰি হকুৰ খান নামৰ যুৱকে সংঘটিত কৰি আহিছিল চাইবাৰ অপৰাধ এই ঘটনাৰ অনুমান পাই স্থানীয় ৰাইজে হকুৰ খান নামৰ সন্দেহজনক চাইবাৰ অপৰাধীক কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে হাউলি আৰক্ষী ইতিমধ্যে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে অভিযান এই ভয়ংকৰ কাণ্ডৰ সৈতে কোন জড়িত আছে নেকি সেই দিশটো আৰক্ষীয়ে চালি চাই আছে উল্লেখ্য যে যোৱাকালি বৰপেটা জিলাৰ বৰপেটা ৰোডৰ নিচুকা গাঁৱৰ পৰা ৰফিকুল আলম নামৰ এক কুখ্যাত চাইবাৰ অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষী জানিব পৰা মতে ডিজিটেল এৰেষ্টৰ নিচিনা ভয়ংকৰ কাণ্ড সংঘটিত কৰি মানুহৰ পৰা লাখ লাখ টকা লুটি নিছিল ৰফিকুল আলম নামৰ কুখ্যাত চাইবাৰ অপৰাধীটোৱে গুজৰাটৰ এজন লোকৰ পৰা এইদৰে বৃহৎ পৰিমাণৰ ধন লুটি নিয়াৰ পিছত অভিযোগৰ ভিত্তিতে গুজৰাট আৰক্ষীয়ে বৰপেটা আৰক্ষীৰ সহযোগত চলোৱা অভিযানত বৰপেটা ৰোডৰ নিচুকা গাঁৱৰ পৰা ৰফিকুল আলম নামৰ কুখ্যাত চাইবাৰ অপৰাধীক আটক কৰিবলৈ সক্ষম হয় এনেকৈ এটাৰ পিছত আন এটাকৈ চাইবাৰ অপৰাধৰ ঘটনা সংঘটিত হোৱাত পোহৰলৈ অহাৰ পিছতে এতিয়া আতংকিত হৈ পৰিছে বৰপেটা জিলাৰ সৰ্বসাধাৰণ ৰাইজ এই ক্ষেত্ৰত প্ৰশাসনক আৰু অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে সচেতনসকলে মানে মোৰ একাউণ্টত পইচা ফোন মাৰি ৰাতি 11টা বজাত মোক ফোন মাৰিছে জাহাংগীৰ ফোন কৰিছে মোক ফোন কৰি বুলি কয় মই বাগাৰ দি আছোঁ ৰাতি 11টা বজাত বাগাৰ দিয়াৰ পিছত মোক ফোন মাৰি বোলে ক'লা যে বাহাৰ তোমাৰ একাউণ্টটা দিয়া মোৰ গাড়ী আহিছে এখন পইচা উঠাব লাগে যে মই কিছু মইতো দিব নোৱাৰোঁ কয় নহয় মই বিপদত পৰিছোঁ মোৰ উদ্ধাৰ কৰা মই কিছু ইমান ৰাতিতো যাব নোৱাৰোঁ মই কয় অসুবিধা নহয় তুমি উঠাই দিবা কেছ লাগে ফোন পে'টো নলয় তাৰপিছত মই উঠাই দিছোঁ তাৰ পইচা উঠাই দিয়াৰ পিছত এক সপ্তাহ পিছত মোৰ একাউণ্টটো ব্লক হৈ গৈছে একাউণ্টটো লৈছিলে আপোনাৰ এই যে আপোনাৰ পৰা কোনে লৈছে মোৰ পৰা লৈছিলে লৈছিলে যে জাহাংগীৰ লৈছিল জাহাংগীৰ দিছে তাৰ ভাতিজাক দিছে অঁ মানে মানে পইচাখিনি ক'ৰ পইচা সোমাইছে মই সেইটো নাজানো মই এতিয়া একো নাজানো মোক খালি ক'লে যে তোমাৰ একাউণ্টত পইচা সোমাই দিম মোক পইচাখিনি উঠাই দিয়া আপুনি কি কাম কৰে মই দোকান গালামাল দোকান আছে আপোনাক একাউণ্ট দিয়াৰ নামত কিবা পইচা পাতি দিব বুলি কৈছিল নেকি নাই একো দিব বুলি একো কোৱা নাই একো মই পাৰ্টনাৰ বুলি সেইকাৰণে মোক কৈছে যে এনে বিপদ পৰিছোঁ মোৰ গাড়ীখন আহিছে মই পইচাটো তাৰমানে ফোন পে'তে লাগে পইচাখিনি অঁ মোৰ পৰা একাউণ্টটো লৈ গৈছে যে পইচাখিনি তুমি উঠাই দিয়া মই ক'লো মইতো যাব নোৱাৰোঁ দোকান এৰি তুমি ATM তেনেহ'লে লৈ যা ATM লৈ গৈছে লৈ যোৱাৰ পিছত মোৰ এক সপ্তাহ পিছত একাউণ্টটো ব্লক হৈ গৈছে